এইবাৰ কিন্তু আইনাৰ সলনি সি অভিনয় কৰিবলগীয়া হ'ল মঞ্চত। প্ৰথমতে হোষ্টেলৰ প্ৰিফেক্টক সি অভিনয় নকৰোঁ বুলিয়েই কৈছিল, কিন্তু প্ৰিফেক্ট আৰু ছিনিয়ৰৰ নিৰ্দেশৰ আগত তাৰ কথা জানো ৰ'ব। মনৰ ভিতৰতে সুপ্ত হৈ থকা হেঁপাহ এটাক প্ৰকাশ কৰিবলৈ অভিনয় কৰিম বুলি নিজে সৈমান হোৱাৰ পিছত কথা এটা ভাবি সি অলপ নাৰ্ভাছ হৈছিল। সময়। ইহানৰ জীৱনতো সময় বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সময়ৰ সোঁতে তাৰ জীৱনৰ গতিপথ সলনি কৰি দিছিল। সময়ৰ সোঁতত সপোনবোৰ সলনি হৈ আনফালে গতি কৰিছিল। সলনি হৈছিল জীৱনৰ লক্ষ্য। তাৰ সপোন আছিল এজন ভাল অভিযন্তা হৈ নিজকে প্ৰতিষ্ঠিত কৰাৰ। তাৰ সপোন আছিল যে মাক দেউতাকে তাক অভিযন্তা হোৱাটো বিচাৰিছিল। যদি দেউতাকে বিচাৰিছিল, তথাপিও কোনো কালেই নিজৰ পুত্ৰক জোৰ কৰা নাছিল, সঁপি দিয়া নাছিল নিজৰ সিদ্ধান্ত ল'ৰাৰ ওপৰত। বিবেকে মাক দেউতাকৰ ইচ্ছা অনুসৰিয়ে নিজৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল। আৰু ইহান সকলো মাক দেউতাকৰ নিজৰ ল'ৰা ছোৱালীক লৈ সপোন থকাৰ নিচিনা ইহানৰ মাক দেউতাকৰো আছিল। প্ৰথমতে সিও মাক দেউতাকৰ সপোনৰ ভিত্তিতেই নিজকে গঢ় দিব বিচাৰিছিল, কিয়নো ককায়েক বিবেকক নিজ চকুৰে সফল হোৱা সি দেখিছে। ঠিক তেনেদৰে ইহানে দেউতাকৰ কথাকে সাৰোগত কৰি গুৱাহাটীৰ নাম থকা এখন ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ সুবিধা পাইছিল। কলেজত এডমিশ্যন লোৱাৰ কেইদিনমান পিছতে সি টালি টোপোলা বান্ধি কদমতল গাঁৱৰ পৰা গুচি আহিছিল গুৱাহাটীলৈ এক নতুনত্বৰ দিশত। ভাল পজিশ্যন এটা পাই এডমিশ্যন পোৱা বাবে সি কলেজ হোষ্টেলতে থকাৰ সুবিধা পাইছিল। প্ৰথম কেইদিন সি সেই পৰিৱেশটোৰ লগত নিজকে খাপ খুৱাই ল'ব পৰা নাছিল। বাৰে বাৰে মনত পৰিছিল মাক দেউতাক আৰু ককায়েকৰ মুখকেইখন। কিন্তু এতিয়াৰ পৰা ঘৰৰ মানুহ নোহোৱাকৈ সি অকলে থকাৰ আখৰা কৰিব লাগিব। নতুন ঠাই, নতুন মানুহ, নতুন কাম, অৰ্থাৎ নতুন বিষয়বস্তুৰ নতুন নতুন জ্ঞান আহৰণ। নতুনত্ব সদায় তাৰ প্ৰিয়। যদিও নতুনত্বৰ সন্ধানত ইহাল উদ্বাউল নাছিল, তথাপিও নতুনত্ব তাৰ চিৰকাম্য। হোষ্টেলত লাভ কৰা নতুনত্বখিনিৰ পৰাও সি বহুতো কথা শিকিব পাৰিছিল। লাহে লাহে দুই এজন বন্ধুৰে ইহান বন্ধুত্বৰ বান্ধোনত বান্ধ খাই পৰিছিল। এই নতুনত্ববোৰৰ মাজতে লাহে লাহে তাৰ মনৰ পৰা হেৰাই যাবলৈ ধৰা পুৰণি হেঁপাহ এটাই পুনৰ গা কৰি উঠিছিল। সেয়া আছিল মঞ্চখনৰ প্ৰতি থকা তাৰ প্ৰেম। মঞ্চ অৰ্থাৎ নাটক প্ৰেম, অভিনয় প্ৰেম, কলা সংস্কৃতিৰ প্ৰেম। সেই যে সৰুতে লাগি চাই ৰৈছিল অভিনেতাৰ পৰা অভিনয়লৈ, নাটক অভিনয়ৰ প্ৰতি থকা তাৰ সৰুকালৰ হেঁপাহ আৰু স্মৃতিবোৰ। ৰাতি বিয়লিলৈ অভিনয় চাই মনত থকাখিনি সি ৰাতিপুৱাই আইনাৰ আগত কৰি চাইছিল। নিখুঁত নহ'লেও সি নিজৰ অভিনয়ত নিজেই সন্তুষ্টি প্ৰকাশ কৰিছিল। এইবাৰ কিন্তু আইনাৰ সলনি সি অভিনয় কৰিবলগীয়া হ'ল মঞ্চত। প্ৰথমতে হোষ্টেলৰ প্ৰিফেক্টক সি অভিনয় নকৰোঁ বুলিয়েই কৈছিল, কিন্তু প্ৰিফেক্ট আৰু ছিনিয়ৰৰ নিৰ্দেশৰ আগত তাৰ কথা জানো ৰ'ব। মনৰ ভিতৰতে সুপ্ত হৈ থকা হেঁপাহ এটাক প্ৰকাশ কৰিবলৈ অভিনয় কৰিম বুলি নিজে সৈমান হোৱাৰ পিছত কথা এটা ভাবি সি অলপ নাৰ্ভাছ হৈছিল। সন্মুখত উপস্থিত থাকিবলগীয়া হল ভৰ্তি মানুহখিনিৰ কথা ভাবি। অভিনয় ভাল হ'লে বাৰু কথা নাই, কিন্তু বেয়া হ'লে? তথাপিও সি সাহস গোটাই পোন প্ৰথমবাৰৰ বাবে ইঞ্জিনিয়াৰিং কলেজৰ ৬ নম্বৰ হোষ্টেলক নাটকৰ যোগেদি প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছিল। কলেজ উইকৰ সময়ত কলেজে আয়োজন কৰা প্ৰতিটো প্ৰতিযোগিতাতে হোষ্টেলৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক। এইফালে ইহানহঁতৰ হোষ্টেলখনতো বৰ্ডাৰ কম, সেইবাবে প্ৰত্যেকেই প্ৰত্যেকটো অনুষ্ঠানত ভাগ ল'বলগীয়া হৈছিল। খেলা ধূলা, গান নাচৰ লগতেও অভিনয়। নাটকখনৰ বাহিৰে বাকীবোৰত অংশগ্ৰহণ কৰাৰ বৰ এটা মন নাছিল তাৰ মতে এটা কামেই ভালকৈ কৰিব লাগে। গোটেইবোৰ কাম অলপ অলপ জনাতকৈ এটা কাম সম্পূৰ্ণকৈ জনাতহে মজা আছে। কিন্তু সি উপায়বিহীন। হোষ্টেলত ল'ৰাৰ সংখ্যা কম, তাতে আৰু সি জুনিয়ৰ। নাটক কৰিবলৈ সিহঁতে নিৰ্বাচন কৰি লৈছিল শেক্সপিয়াৰৰ বিখ্যাত নাটক মেকবেথ। জীৱনৰ প্ৰথম নাটকখনেই ইমান টান হোৱাত ইহানে কিছু কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল।
তাতে আৰু তাৰ ভাগত পৰিছিল মেকবেথৰ চৰিত্ৰটো। জীৱনৰ প্ৰথম নাটকতে মূল চৰিত্ৰ অভিনয় কৰাৰ সুযোগ। কিবা যেন সপোন লগা এটা কথা। হয়তো তেতিয়া সি ভাবিব পৰা নাছিল তাৰ অনাগত ভৱিষ্যতৰ কথা। বৰ কষ্টেৰে সি চৰিত্ৰটোত নিজৰ মাজত ধাৰণ কৰিছিল। মন্ত্ৰীৰ পৰা ৰজালৈ উন্নীত হোৱাৰ সকলো আওভাও শিকিবলৈ তাক ভালেখিনি সময় লাগিছিল। তাতে আৰু আন প্ৰতিযোগিতাসমূহে তাৰ নাটকৰ চৰিত্ৰত হেঙাৰ হৈ থিয় হৈছিল। তথাপিও সি কষ্ট কৰিছিল। দৰ্শকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে নাটকখন চলি থকাৰ সময়ত সিয়েই মেকবেথ। যদিও সি বেষ্ট এক্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, তথাপিও তাৰ সংলাপ প্ৰক্ষেপণ শৈলীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মেকবেথ নামেৰে সি কেইবাদিনলৈও জনপ্ৰিয় হৈ আছিল। নাটকখন কৰাৰ পৰা হোষ্টেলৰ লগৰবোৰে তাক মেকবেথ নামেৰে সম্বোধন কৰিবলৈ লৈছিল। এইটো তাৰ কাৰণে এটা ডাঙৰ সাফল্য। প্ৰথম প্ৰচেষ্টাতে ইমানখিনি সঁহাৰিয়ে তাক যথেষ্ট উৎসাহিত কৰিছিল। অৱশ্যে প্ৰথম প্ৰচেষ্টাতেই যদি সাফল্যতা আহি ধৰা দিয়ে, তেতিয়া সেই সাফল্যৰ সুখে মানুহক সুখী কৰিব নোৱাৰে। বিফলতাৰ পিছত লাভ কৰা সাফল্যতাইহে জীৱনৰ গতি সলায়। যিটো নহয় কোনোদিন, তাৰ কথা ভবাৰ সকাম নাই। যদি দৈৱই ৰাজপাট দিয়ে, ৰাজপাট অৱশ্যেই পাম। তাৰ বাবে উদ্যোগৰ কোনো প্ৰয়োজন নাই। মেকবেথ নাটকৰ এই সংলাপটি মাজে মাজে নিজৰ ব্যক্তিগত জীৱনৰ লগতো প্ৰয়োগ কৰিছিল ইহানে। জীৱনে যি গতিত গতি কৰি থাকে, সেই গতিকে অনুসৰণ কৰি চাব লাগে। গতিৰ বিপৰীতে গ'লে পাকঘূৰণি খোৱাৰ সম্ভাৱনা থাকে। সেইবুলি কিন্তু নিজৰ কৰ্মৰ পৰা কেতিয়াও পিছ হুহুকি অহা নাছিল সি, ঠিক মেকবেথৰ দৰেই। সেই যে কলেজত মেকবেথ নামেৰে পৰিচিত হৈছিল, তেতিয়াৰ পৰাই মনৰ ভিতৰত সুপ্ত অৱস্থাত থকা অভিনয়ৰ পোকটো আকৌ জাগ্ৰত হৈছে। কলেজত যোৱা 3 বছৰত সি ভালেকেইখন নাটকত অভিনয় কৰিলে। অকল অভিনয় কৰিয়ে সি ক্ষান্ত নাথাকিল। অভিনয়ৰ লগত জড়িত মূল বিষয়বস্তুখিনি আয়ত্ত কৰিবলৈ সি যিমান পাৰি সিমান চেষ্টা কৰিছিল। যেনে অভিনয় কৰিবলৈ কি কি ৰসৰ কথা জনাৰ প্ৰয়োজন, মঞ্চখনৰ ভাগ কেইটা, ক'ত থিয় হৈ সংলাপ মাতিলে সংলাপৰ গুৰুত্ব বাঢ়ে, ইত্যাদি ইত্যাদি।